এই তই অকণমান বেছিকৈ চিন্তা কৰি আছ ৰাধিকা। চাবিচোন এইবাৰো অভিয়ে কিবা এটা নহয় কিবা এটা চলিউশ্যন উলিয়াবই। নাজানো আৰু, কিন্তু জেছিকা মোৰ বুকুখন খুব ধপধপাবলৈ আৰম্ভ কৰিছে। মিটিঙলৈ দেখোন আৰু 1 ঘণ্টা বাকী আছে। যদি ছাৰ বাইদেউসকলে মোক সোধে মই কি বুলি ক'ম বাৰু? আৰু অভিৰ দেখোন এতিয়ালৈকে দেখা সাক্ষাতে নাই। তই কি আজিলৈকে অভিক চিনি নাপালি নেকি? আৰু তোৰ অভিৰ ওপৰত বিশ্বাস নাথাকিলেও মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সি তোক এনেকৈ সমস্যাত পৰিবলৈ নিদিয়ে। চাবি, যদি অভিয়ে ভবাই নাই যে মই এনেকৈ সমস্যাত পৰিছোঁ বুলি, যদি সি ভাবি আছে যে মোৰ লগত মোৰ মা বা দেউতা কোনোবা আহিছে বুলি, তেতিয়া কি হ'ব? আৰু ময়োতো অভিক কোৱা নাই যে এইবাৰো মোৰ মা বা দেউতা কোনোৱে মোৰ লগত আহিব নিবিচাৰিলে। তই নকলেও অভিয়ে তোৰ মনৰ অৱস্থাৰ কথা সকলো বুজি পায় ৰাধিকা। তই তাৰ চকুত তোৰ প্ৰতি থকা মৰম ভাল পোৱাখিনি নেদেখিলেও মই দেখোঁ সি তোক সঁচাকৈ বহুত ভাল পায়। দেখা নাই তই আগৰ কেইবাৰ যিবাৰে সমস্যাত পৰিছ কতা, অভিক দেখোন একো নোকোৱাকৈ সি নিজে গম পাই যায়। তই এইবোৰ কি কৈছ জেছিকা? আমাৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই। আমি দুইটা মাত্ৰ ভাল বন্ধু। মই তাক ভাল বন্ধু বুলিয়ে ভাবোঁ, আৰু সিও চাগে মোক তাৰ ভাল বান্ধৱী বুলিয়ে ভাবে। তাৰ বেলেগকৈ আৰু একো নহয়। তই মোক ফাঁকি দিব পাৰ ৰাধিকা, কিন্তু নিজক কেতিয়াও ফাঁকি দিব নোৱাৰ। আৰু মই তোৰ লগত থকা আজি 3 বছৰ হ'ল, গতিকে মই তোৰ চকুত থকা তাৰ প্ৰতি ভাল পোৱা বা তাৰ চকুত থকা তোৰ প্ৰতি ভাল পোৱা সকলোখিনি দেখিছোঁ। নাই তেনেকৈ নাভাবিবি জেছিকা। মই কাৰোৰে ভাল পোৱাৰ যোগ্য হ'ব নোৱাৰোঁ। মই কুলক্ষণীয়া ছোৱালী এজনী। মোক যদি কোনোবাই ভাল পায় সি মোৰ পৰা আঁতৰ হৈ যাব। গতিকে অভিক মই মোৰ পৰা তেনেকৈ আঁতৰ কৰিব নিবিচাৰোঁ। আৰু সি যদি মোৰ লগত সম্পৰ্কত আহে তেতিয়াহ'লে মই যেনেকৈ মই মোৰ মাক মূৰটো খালোঁ তেনেকৈ তাৰ মূৰটোও খাম। মোৰ ঘৰৰ মানুহবোৰে কৈ থাকে নহয়, মোৰ মায়ে মোক একেটা কথাকে কৈ থাকে যে মই কুলক্ষণী। গতিকে মই কাৰো জীৱন ধ্বংস কৰাৰ মানুহ হ'ব নোৱাৰোঁ। মই তাৰ কেৱল ভাল বান্ধৱী হৈ থাকিব বিচাৰোঁ জেছিকা, প্ৰেয়সী বা পত্নী নহয়। কাৰণ মই মোৰ কাৰণে তাৰ জীৱনটো ধ্বংস হৈ যোৱাটো নিবিচাৰোঁ। মই বৰ দুৰ্ভগীয়া ছোৱালী। মোৰ জীৱনটোত মা বা দেউতা কাৰোৰে মৰম নাপালোঁ, আৰু এতিয়া অভিৰ পৰা মৰমৰ আশা কৰি মই নিৰাশা হ'ব নোখোজোঁ। গতিকে আমাৰ এই পবিত্ৰ বন্ধুত্বৰ সম্পৰ্কটোক তই অন্য নাম নিদিবি জেছিকা। কাৰ লগত কিহৰ সম্পৰ্কৰ কথা পাতি থকা হৈছে মই আহি ডিষ্টাৰ্ব দিয়া যেনহে লাগিছে কিন্তু দেই। নাই তেনেকুৱা একো বেলেগ কথা পাতি থকা নাই অভি। তুমি এতিয়ালৈকে আহি নোপোৱাৰ কাৰণে ৰাধিকাইহে বহুত চিন্তা কৰি আছিলে। তাই এবাৰ বহুত ডাঙৰ বিপদত পৰিছে নহয়, তুমি পিছে জানানে নাই? জানো, মই সকলো জানো। ৰাধিকাই মোক নকলেও মই যে তাইৰ কিবা সমস্যা হৈছে সেইটো আগতীয়াকৈয়ে জানো, আৰু তাৰ সমাধান মই লৈয়ে আহিছোঁ লগত। কিমান সহায় কৰিবা আৰু তুমি মোক অভি? মোৰ কিবা নিজৰেই লাজ লগা হৈছে। সেয়াহে, তুমি মোক তোমাৰ জীৱনত একো বুলিয়েই নাভাবা ৰাধিকা, সেইকাৰণে তেনেকৈ ক'ব পাৰা। আৰু তুমি তোমাৰ সমস্যাৰ কথা মোক জানিবলৈ নিদিলেও বা তুমি নিবিচাৰিলেও মই যেতিয়ালৈকে পাৰোঁ তোমাক সহায় কৰি যাম। ৰাধিকা, এয়া মোৰ মামা হয়, আৰু তুমি তোমাৰ গাৰ্জেন হিচাপে এখেতকে মামা হিচাপে পৰিচয় কৰাই দিবা। আৰু মোৰ মামা মানে তোমাৰো মামা দিয়াচোন। থেংক ইউ অভি, কিন্তু একো খেলিমেলি নহয়তো? একো খেলিমেলি নহয় ৰাধিকা, তুমি চিন্তাই নকৰিবা। মামা, তোমাক যে মই শিকাই আহিছিলোঁ মনত আছে নহয় তুমি কি ক'ব লাগিব? আছে ভাগিন, মোৰ সকলো মনত আছে। ৰাধিকা মাজনী, তুমি অকণো চিন্তা নকৰিবা। মোক ই সকলোখিনি শিকাই আনিছে নহয়, মই তোমাক একেবাৰে সমস্যাত পৰিবলৈ নিদিওঁ। থেংক ইউ মামা। বেয়া নাপাব, আপোনালোকে মোৰ কাৰণে ইমানখিনি কৰিবলগীয়া হৈছে। মই জানো মই যি কৰিছোঁ সেয়া কলেজৰ ৰুল ৰেগুলেশ্যনৰ বিপক্ষে গৈছে, কিন্তু ইয়াৰ বাহিৰে যে মোৰ উপায় নাই। তুমি সেইবোৰ একো চিন্তা কৰি নাথাকিবা ৰাধিকা। হ'ব দিয়া, এইটোৱেতো আমাৰ লাষ্ট বছৰ, গতিকে এনেকুৱা ড্ৰামা আৰু কৰি থাকিব নালাগে। আৰু এনেকুৱা এটা উপায় উলিয়াবলৈ আমাক পৰিস্থিতিয়ে বাধ্য কৰাইছে। তোমালোকে কথা পাতা, মই মিটিং হোৱা ঠাইলৈ যাওঁ। ৰাধিকা, তই ৰচোন, ময়ো সেই দেউতা আহিলেনে চাই আহোঁগৈ। হ'ব যা। ৰাধিকা, কি চিন্তা কৰি আছা? ছাৰ বাইদেউসকলে চাগে ভাবিব ৰাধিকাই যে প্ৰত্যেকবাৰ মিটিঙতে খুৰাকক, মোমায়েকক বা বৰ্তাকক আনে, দেউতাক বা মাকক কিয় নানে? তুমিতো ভাগ্যৱানেই যে মা বুলি ক'বলৈ মাহীমাক হ'লেও পাইছা, কিন্তু মোৰ কথাটো ভাবাচোন, মই যে মা বুলি ক'বলৈ মোৰ মাজনীয়ে নাই। যি নবৌক মই মা বুলি ভাবিম বুলি ভাবিছিলোঁ, সেইজনী নবৌয়ে মোক ভাইটি কি দেৱৰ বুলিয়ে নাভাবে। নহয় অভি, মোৰ মা আছে হয়, কিন্তু আজি ইমান বছৰে মোৰ মাৰ মৰমৰ মাত এষাৰ পোৱা নাই। কিমান আশা কৰিছোঁ, কিমান ভাবিছোঁ কোনোবা দিনাখন হয়তো মায়ে মোক ভাল মাত এষাৰ দিব, কিন্তু নাই, এতিয়ালৈকে নিদিলে। গতিকে মোৰ আছে যদিও নাই। বাদ দিয়া, এইবোৰ বেয়া লগা কথা এতিয়া পাতি থাকিব নালাগে। ৰাধিকা, আমাৰতো আৰু এইখন কলেজত বেছি দিন নাই। তুমি পিছে কলেজ শেষ হোৱাৰ পাছত কি কৰিম বুলি ভাবিছা? মই নিজেই কিবা এটা কৰিম বুলি ভাবিব পৰা অধিকাৰকণ মোৰ নাই অভি। মা দেউতাহঁতে মোক লৈ যিয়ে ভাবে বা যিয়ে কৰে মই সেইটোকে কৰিম। তুমি চাগে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন চলাবা ন? নাই, মই চাকৰিৰ কাৰণে বাট চাই নাথাকোঁ। কি ঠিক, জীৱনটোত চাকৰি হ'বও পাৰে নহ'বও পাৰে, আৰু আজিকালি যিহে যুগ হৈছে নহয়, চাকৰি এটা পাবলৈ ভাগ্য লাগিব। মোৰ দেউতাৰ বহুত ডোখৰ মাটি এনেই পৰি আছে, সেই মাটিডোখৰত মই ভাবিছোঁ বগা চন্দনৰ খেতি কৰিম। আৰু দেউতাৰ বাগান আছেই যিহেতু, সেইবোৰ মই চম্ভালি ল'ম। আৰু জানা, মই যে বহুত ডাঙৰ ফাৰ্ম দুখনমান খুলিম বুলি ভাবি আছোঁ। তোমাক যদি মা দেউতাহঁতে বিয়া দি দিম বুলি কয়, তুমি কি ক'বা তেতিয়া? মই কৈছোঁৱেই দেখোন, মোৰ নিজস্ব সিদ্ধান্ত একোৱেই নাই। মোৰ মা দেউতাহঁতে মোক লৈ যি সিদ্ধান্ত লয় ময়ো সেইটোকে মানিম। তুমি বেলেগলৈ বিয়া হৈ নাযাবা ৰাধিকা, মই তোমাক ভাল পাওঁ, তোমাক মই নিজৰ কৰিব বিচাৰোঁ। অভি, যদিও মা দেউতাহঁতে মোক বেলেগলৈ বিয়া দিয়ে, নাজানো কিয় মোৰ অন্তৰত যে তুমি সদায় বিশেষ হৈ থাকিবা।
তুমি মোৰ কাৰণে সদায় বিশেষ ৰাধিকা আৰু মই তোমাক বেলেগলৈ বিয়া হৈ যাবলৈ দিব নোৱাৰোঁ জেচিকাই কোৱাৰ দৰে মই অভিক ভাল পাই পেলোৱা নাইতো নাই জীৱনটোত মা দেউতাৰ মৰম অকণমান আশা কৰোঁতে ইমান দিন হ'ল এতিয়া আৰু মই অভিৰ পৰা তেনেকুৱা মৰমৰ আশা নকৰোঁ মই তোমাক বহুত মৰমত ৰাখিম ৰাধিকা তুমি এতিয়া যি মা দেউতাৰ মৰমৰ অভাৱ অনুভৱ কৰিছা সেই অভাৱ মই পূৰণ কৰিম কি ভাবিছা ৰাধিকা ভাবিছোঁ কলেজ শেষ হোৱাৰ পাছততো চাগে মই আৰু তোমাক কেতিয়াও লগ নাপাম অভি কিয় তেনেকৈ ভাবিছা মই তোমাক লগ কৰি থাকিম নহয় আৰু তোমাক মই মোৰ নিজৰ কৰিবলৈ যিখিনি কৰিব লাগে তাকেই কৰিম ৰাধিকা ইমান মনে মনে কি ভাবি আছ বা আৰু কলেজৰ পৰা তই কেতিয়া পালিহি হা নাই একো ভবা নাই পাইছোহিহে মাত্ৰ তোৰ চাগে আজি কলেজত বহুত ডাঙৰ প্ৰব্লেম হ'ল ন বা ছাৰ বাইদেউহঁতে চাগে তোক বহুত গালি পাৰিলে জান ময়ো মাক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বুজাব নোৱাৰিলোঁ নাই জিয়া তেনেকুৱা একো সমস্যা নহ'লে আচলতে মোৰ লগৰ অভি যে সি তাৰ মোমায়েকক লৈ আনিলে আৰু ময়ে তেখেতক মোৰ মামা বুলি পৰিচয় কৰাই দিলোঁ আৰু তাৰ বাহিৰেতো উপায় নাছিল একো অঁ হয় নেকি হ'ব দে মোৰ এতিয়াহে শান্তি লাগিছে নহ'লে মোৰে বেয়া লাগি আছিলে তোক আজি ছাৰ বাইদেউসকলে বহুত গালি পাৰিছে বুলি ভাবি অভিদা সঁচাকৈ বৰ ভাল ল'ৰা নবা আৰু গোটেই কলেজখনৰ ভিতৰত সকলোতকৈ ধুনীয়া ল'ৰা অঁ সঁচাকৈ সি বৰ ভাল ল'ৰা সি মোক যিখিনি সহায় কৰিছে মই গোটেই জীৱনটোতে তাৰ ধাৰ খুজিব নোৱাৰিম অ' বা তোক মই কথা এটা কওঁনে কি কথা সেইটোনো বাৰু মোক সুধিব লাগেনে নহয় মানে মই আজিলৈকে এইটো কথা কাকো কোৱা নাই তোকে এই প্ৰথম ক'বলৈ লৈছোঁ মানে মই অভিদাক মনে মনে ভাল পাওঁ অভিদাৰ মনত মোৰ প্ৰতি কি আছে সেইটো মই নাজানো তাৰ লগত মই মাত্ৰ দুবাৰমানহে কথা পাতিছোঁ সি মোক তোৰ ভণ্টি বুলি জানে কিন্তু সেই দুবাৰমান কথা পাতোঁতেই কেনেকৈ নাজানো মোৰ তাৰ প্ৰতি ভাল পোৱা ভাৱ সোমাই গ'ল বা বহুত চেষ্টা কৰিও মই তাক মোৰ মনৰ পৰা আঁতৰ কৰিব পৰা নাই কি তই এইবোৰ কি কৈছ মানে মই জানো বা এজনী ছোৱালীয়ে যদি এটা ল'ৰাক আগতীয়াকৈ ভাল পায় সেইটো বৰ বেয়া দেখি কিন্তু নাজানো কেনেকৈ হৈ গ'ল আৰু অভিদাক মই এইটো কথা নিজেই ক'ব নোৱাৰোঁ কিন্তু মই অভিদাক মনে মনে বিচাৰোঁ বা তই প্লিজ মোক সহায় কৰ মই কেনেকৈ সহায় কৰিম তই বেলেগ একো কৰিব নালাগে তোৰ ওচৰত তাৰ ভাগৰ ফোন নাম্বাৰটো আছে যে সেই নাম্বাৰটো মোক দে মই তাৰ লগত কথা পাতিম মই তাক প্ৰথমতে মোৰ মনৰ কথাটো নকওঁ কিন্তু তাৰ লগত মই সঘনাই কথা পাতি তাৰ মনটো মোৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব কি হৈছে এইবোৰ মোৰ লগত অভিক মোৰ ভণ্টিয়ে ভাল পায় এই 3টা বছৰত অভি মোৰ হৃদয়ত এক বিশেষ স্থান পাইছে নাজানো তাৰ হৃদয়ত মোৰ প্ৰতি কি ভাৱ আছে কিন্তু মোৰ লগৰ ল'ৰা ছোৱালী বহুতেই কয় সিও হেনো মোক ভাল পায় কিন্তু এতিয়া কি হ'ব ময়ো পাগলী মোৰ লেখীয়া দুৰ্ভগীয়া ছোৱালী এজনীয়ে বাৰু কাৰোবাৰ পৰা মৰম ভাল পোৱাৰ আশা কৰিব লাগেনে অ' বা তইনো নিজে মনৰ ভিতৰে কি কথা পাতি আছ নাম্বাৰটো দে আকৌ তাৰ জান মই যদি মা দেউতাক অভিদাৰ কথা কওঁ নহয় সিহঁতেও চাগে মাদা নকৰিব কাৰণ অভিদাটো বহুত ভাল ঘৰৰে ল'ৰা ন বাকীবোৰ দেখা যাব বাৰু পাছত তই প্ৰথমতে নাম্বাৰটো দেচোন অঁ নাম্বাৰটো অঁ ল